ছাত্ৰ ছাত্ৰীসকল পুনৰ তোমালোকৰ মাজত ঘূৰি আহিছো আৰু পাইথাগোৰাছ ক্লাছেছত সকলোকে স্বাগতম জনাইছো। আজি বহুত দিন মই ভিডিঅ' দিব পৰা নাই কাৰণ মই অকমান বাহিৰত ফুৰিব গৈছিলো, সৌদি আৰবত গৈছিলো মই কেইদিনমানৰ কাৰণে, গতিকে আৰু সেই কিছুমান সমস্যাৰ কাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাই। এতিয়া তোমালোকৰ প্ৰি ফাইনেল পৰীক্ষা আহি পাইছে, মেট্ৰিক পৰীক্ষা ৰুটিন দিলে, মই ভাবিছো তোমালোকৰ সহায় খোৱাকে পৰীক্ষাত আহিব পৰাকে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকৰ মাজত আলোচনা কৰি দিওঁ যাতে তোমালোকৰ পৰীক্ষাৰ কাৰণে কিছু সহায়ক হওক। গতিকে আহা আজি মই লেসন যেটো আমাৰ 13 পৃষ্ঠকালী আয়তন সাৰফেস এৰিয়া এণ্ড ভলিউম, এই পৃষ্ঠকালী আয়তনৰ কেইটামান ইম্পৰ্টেণ্ট অংক মই তোমালোকক ইয়াত আলোচনা কৰিম। গতিকে আমাৰ যেটো ক্লাছ 10 ৰ 13.1 যেটো লেসন আছে, 13 লেসনৰ পৃষ্ঠকালী আয়তনৰ অংকখিনি মই আজি তোমালোকক কিছুমান বুজাবলৈ চেষ্টা কৰিম। পৃষ্ঠকালী আয়তনৰ কুৱেশ্যনখিনি তোমালোকে চাই ল'বা। কুৱেশ্যনখিনি মই জাস্ট কনসেপ্টখিনি বুজাই দিম। কুৱেশ্যনখিনি মই তোমালোকক এতিয়া ইয়াত নিলিখাও নকওঁ, গতিকে কুৱেশ্যনখিনি তোমালোকৰ কিতাপত চাই ল'বা। 13.1 ৰ মই কুৱেশ্যন নম্বৰ 1 2 মই কৰিবলৈ ওলাইছো। 13.1 কুৱেশ্যন নম্বৰ 1 ত কি দি আছে যে এটা ঘনকৰ আয়তন দি আছে, এটা ঘনকৰ আয়তন দি আছে। ঘনকটো মই ইয়াত 3D বনোৱা নাই, 2D বনাইছো যে 64 মিটাৰ কিউব দি আছে, 64 মিটাৰ কিউব। আৰু ইয়াৰ কি কৰিব লাগে, যদি দুটা ঘনক একেলগে যদি দুটা মোৰে যদি লগ লগাই দিয়া হয় তেতিয়া কি হ'ব, এটা আয়তীয় ঘনক বা কি হ'ব, চৌপল বুলি কয়। চৌপল হ'ব বা আয়তীয় ঘনক। তোমালোকৰ কিতাপত দুটা শব্দই আছে, আয়তীয় ঘনক বা চৌপল বুলি লিখা আছে। ইয়াৰ কি কৰিব লাগে, পৃষ্ঠকালী উলিয়াব লাগে। এইটো হ'ল 13.1 ৰ কুৱেশ্যন নম্বৰ 1 2। গতিকে আমাৰ প্ৰথমে কি দিছে, ঘনকৰ আয়তন দি আছে। আমি কি কৰিব লাগিব, সেই ঘনকৰ আয়তনৰ পৰা প্ৰথমে মই ঘনকৰ যেটো বাহুৰ দিকটো প্ৰথমে উলিয়াই লৈ ল'ব লাগিব। গতিকে মই ঘনকৰ এই যেটো ঘনক মই 3D শেপ এটা বনাইছো, এই ঘনকৰ বাহুৰ দিকটো কি বুলি ল'লো, মই এ বুলি লৈছো। ঘনকৰ বাহুৰ দিকটো কি বুলি ল'ম, এ বুলি লৈছো। লেট যে ঘনকৰ বাহুৰ দিকটো কি বুলি লৈছো, মই এ বুলি লৈ লৈছো, এ মিটাৰ। এতিয়া আমি ইয়াত কি দি গিভেন কি দি আছে, আমাৰ গিভেন দি আছে যে ঘনকৰ আয়তন দি আছে, ঘনকৰ আয়তন দি আছে তোমাৰ কি 64 মিটাৰ কিউব। আমি ঘনকৰ আয়তনৰ ফৰ্মুলাটো আমি জানো। ঘনকৰ আয়তনৰ ফৰ্মুলাটো কি হয়, ঘনকৰ আয়তনৰ ফৰ্মুলা হ'ল যে বাহু কিউব মানে এ কিউব, আৰু 64 টো মই কি লিখিব পাৰো, 4 কিউব। যদি মই কিউব কাটি দিওঁ তেতিয়া এ ইকুৱেল কি থাকিব, এ ইকুৱেল হ'ব 4 মিটাৰ, এ ইকুৱেল 4 মিটাৰ। এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকে এটা বস্তু জানিব লাগিব যে প্ৰশ্নটোত কি কৈছে, ইয়াৰ পিছত প্ৰশ্নটোত কি কৈছে যে দুইটা ঘনক কি কৰিবলৈ কৈছে, যে যিকোনো এটা মূৰত কি কৰিবলৈ কৈছে, জইন কৰিবলৈ কৈছে। জইন কৰিলে কি হৈ যাব, ঘনকটি কি হৈ যাব, আয়তীয় ঘনক বা কি হ'ব, চৌপল বুলি কয়। আয়তীয় ঘনক বা চৌপল হ'ব। তোমালোকৰ কিতাপত শব্দটো আছে, জানিব পাৰা তোমালোকে, আয়তীয় ঘনক বা চৌপল হ'ব। তেতিয়া যদি আমি এনেকে লগ লগাই দিওঁ, এইখিনি হ'ল আমাৰ 4 আৰু এইখিনি হ'ল 4, গতিকে দিকটো কি হ'ব, আমাৰ আয়তীয় ঘনকৰ দিকটো কি হ'ব, ডাবল হৈ যাব, বাঢ়ি যাব। কিমান হৈ যাব, 4 যোগ 4 কিমান হৈ যাব, 8 হৈ যাব। আৰু প্ৰস্থটো একেই থাকিব, প্ৰস্থটো কোনো চেঞ্জ নহয়। আৰু উচ্চতাটো তোমাৰ কি থাকিব, উচ্চতাটো যেটো এইটো আছে, এইটো একেই থাকিব, সেম একেই থাকিব তোমাৰ। গতিকে কি হ'ব, আমি ইয়াত কি কৰো যে আয়তীয় ঘন চৌপলৰ যেটো আকৃতি, চৌপলৰ আকৃতি কি হ'ব, যে আমাৰ ইয়াত কি ললো, এল ইকুৱেল চৌপলৰ আকৃতি। আমি প্ৰথমে দিক, প্ৰস্থ, উচ্চতা তিনটা বস্তু আছে। দিকটো কি হৈ যাব, দুইটা যেহেতু একেলগে জইন কৰিছো, 4 + 4, গতিকে কিমান হৈ গ'ল, 8 মিটাৰ হৈ গ'ল। প্ৰস্থটো একেই থাকিব, কি হ'ব, 4 মিটাৰ, আৰু উচ্চতাটো কি থাকিব, 4 মিটাৰ। গতিকে এতিয়া আমি কি উলিয়াব লাগে, ইয়াৰ পৃষ্ঠকালীটো উলিয়াব লাগে। ইয়াৰ পৃষ্ঠকালী উলিয়াম আমি। আয়তীয় ঘনকৰ পৃষ্ঠকালী ফৰ্মুলাটো জানো, চৌপলৰ আৰু চৌপল বা আয়তীয় ঘনক কিবা এটা লিখিলে হ'ল, চৌপলৰ পৃষ্ঠকালী কি হ'ব, চৌপলৰ পৃষ্ঠকালী যে 2 × LB + BH + HL। এইবিলাক ফৰ্মুলা তোমালোকে একেবাৰে সৰু পাই পাইছা বা ক্লাছ 9ত বহুত ভালকে দি আছে। এতিয়া 2 L ৰ মানটো বহালো মই 8, B ৰ মানটো 4 + B ৰ মানটো 4,
এইচৰ মানটো 4 প্লাছ 4 ইনটু আকৌ এলৰ মানটো বহাইছো 8 এতিয়া আমি কি কৰো 2 ইনটু 8 4 32 প্লাছ 32 প্লাছ 4 এইটো 4 4 16 প্লাছ আকৌ কিমান হ'ল 32 গতিকে এতিয়া আমি যদি কি কৰো এইখিনি প্লাছ কৰি দিলে 2 ইনটু এতিয়া এফালে কিমান হৈ যাব 2 6 8 2 10 এফালে 3 4 4 3 7 8 কিমান হৈ গ'ল 80 মাল্টিপ্লাই কৰিলে কিমান হ'ব মাল্টিপ্লাই কৰিলে 160 মিটাৰ স্কয়াৰ গতিকে আমাৰ প্ৰথম অংকটো ইয়াতে খতম হৈ গ'ল গতিকে কি ওলালে চৌপলৰ পৃষ্ঠকালিটো কিমান ওলালে 160 মিটাৰ স্কয়াৰ গতিকে এনেকৈ আমি কি কৰিলো প্ৰথম অংকটো খতম কৰিলো একেবাৰে ইজি কনসেপ্ট তোমালোকে যদি অকমান জাস্ট চেষ্টা কৰা বুজিবলৈ চেষ্টা কৰিলে আমি কি কৰিলো ফৰ্মুলাখিনি ইউজ কৰিলো ফৰ্মুলাখিনি ইউজ কৰি কনসেপ্টটো জানি পেলাই ফৰ্মুলাখিনি ইউজ কৰি দিলে ইজিলি তোমালোকে অংকটো বুজি পাবা মই সৰুকে গোটেইখিনি আকৌ দেখুৱাই দিছো যে চোৱা ঘনকৰ বাহু দিকটো লৈ পেলাই ঘনকৰ আয়তনৰ পৰা আমি প্ৰথমে ঘনকৰ বাহুটো উলিয়াই ললো আৰু সেই দুটা ঘনক একেলগে জয়েন কৰিলে ঘনক দুটা জয়েন কৰিলে আমাৰ কি হ'ব আমি এসে তোমালোকক এইটো মই এটা এক্সাম্পল দিছো এই দুটাকে আমি এটা ঘনক বুলি যদি লও এই দুটা যদি আমি জয়েন কৰো তেতিয়া এটা অকল লেন্থটোহে বাঢ়িব যদি এনেকে আমি জয়েন কৰো তেতিয়া কি হ'ব ব্ৰেডটো বাঢ়িব আমি হেইটোৱে বস্তু দুইটা ঘনক একেলগে জয়েন কৰিছো জয়েন কৰিলে অকল কি বাঢ়িলে লেন্থটো বাঢ়িলে এইটো ইয়াৰ দিকটো বাঢ়িলে কি বাঢ়ি গ'ল দিকটো বাঢ়ি গ'ল ইয়াৰ দিকটো বাঢ়ি গ'ল প্ৰস্থ আৰু উচ্চতা একেটাই আছে সেইখিনি আমি পাই পেলাই তাৰ পিছত এইখিনি ফৰ্মুলাত বহাই দিলো ফৰ্মুলাত বহাই ক্যালকুলেশন কৰিলে আনসাৰটো কিমান ওলালে 160 মিটাৰ স্কয়াৰ ওলালে এতিয়া আমি কি কৰিছো 2 নম্বৰ অংকটোলৈ গৈছো 2 নম্বৰ অংকটোত কি আছে 2 নম্বৰ অংকটো আছে তোমালোকৰ যে আমাৰ 13.1 ৰ 2 নম্বৰ অংকটো যেটো আছে যে এটা কি কৈছে যে এটা অৰ্ধগোলীয় বাটিৰ ওপৰত কি আছে এটা বেলন বা চুঙা বুলি কয় বেলন বা চুঙা তোমাৰ এনেকি আছে খোলাকে আছে তেতে এই কি কৰিব লাগে এই পাত্ৰটোৰ কি উলিয়াব লাগে পৃষ্ঠকালি উলিয়াব লাগে এটা তলৰখিনি হল অৰ্ধগোলকীয় বাটি ওপৰখিনি হল বেলন এইটো এই বস্তু কেইটা তোমালোকে জানিব লাগিব যে এইটো হল অৰ্ধগোলক এইটো অৰ্ধগোলক আৰু এইটো হল বেলন এই শেপ কেইটা তোমালোকে জানিব লাগিব এইটো হল বেলন এইটো অৰ্ধগোলক আৰু এইটো হল বেলন এই দুটা বস্তু জানিব লাগিব তেতিয়াহে তোমালোকে অংকটো উলিয়াব পাৰিবা এটা ইয়াৰ কি দিছে ইয়াৰ যেটো ব্যাসটো দিয়া আছে ব্যাসটো দিয়া আছে 14 সেন্টিমিটাৰ আৰু মুঠ উচ্চতাটো দিয়া আছে মুঠ উচ্চতাটো আছে তোমাৰ ইয়াত ব্যাসটো 14 সেন্টিমিটাৰ আৰু মুঠ উচ্চতাটো আছে আমাৰ 13 সেন্টিমিটাৰ কিমান আছে 13 সেন্টিমিটাৰ ব্যাসটোৰ পৰা যদি মই ব্যাসাৰ্ধ ওলাও এটা চোৱা অৰ্ধগোলকীয় বাটিৰ ওপৰত ডাইৰেক্ট বেলনটো এনেকে আছে তেতিয়া দুইটাৰে ব্যাসটো কি হ'ব দুইটাৰে ব্যাস কি হ'ব দুইটা অৰ্ধগোলক দুইটাৰে ব্যাস কি হ'ব সমান সমান হ'ব গতিকে ইয়াৰ ব্যাস যিমান হ'ব বেলনৰ ব্যাস কিমান হ'ব সমানে হ'ব গতিকে মই কি কৰিম ইয়াত দুইটা বস্তু একেলগে লিখিম যে গিভেন কি দিয়া আছে আমাৰ ওচৰত গিভেন দিয়া আছে যে বেলনৰ ব্যাস সমান অৰ্ধগোলকৰ ব্যাস বেলনৰ ব্যাস সমান অৰ্ধগোলকৰ ব্যাস কিমান দিয়া আছে আমাৰ ওচৰত ইয়াত 14 সেন্টিমিটাৰ দিয়া আছে 14 সেন্টিমিটাৰ দিয়া আছে এতিয়া ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধটো কিমান হৈ যাব r = 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ কিমান হ'ল 7 সেন্টিমিটাৰ পাত্ৰটোৰ মুঠ উচ্চতা আছে কিমান মুঠ উচ্চতা হ'ল 13 সেন্টিমিটাৰ এতিয়া আমি ইয়াৰ পৰা যদি কি কৰো বেলনৰ উচ্চতাটো উলিয়াও বেলনৰ উচ্চতা h কি হ'ব চোৱা ইয়াৰ পৰা ব্যাসাৰ্ধ বুলি কোৱাৰ লগে লগে ইয়াৰ পৰা এইখিনি অৰ্ধগোলকৰ ব্যাসাৰ্ধ উচ্চতা সব একেই হয় গতিকে ইয়াৰ পৰা এইখিনি যদি 7 হয় তেতিয়া ইয়াৰ পৰা এইখিনি কিমান হ'ব আমাৰ 6 হ'ব কাৰণ গোটেইখিনি হ'ল 13 গোটেইখিনি 13 এইখিনি ইয়াৰ তলৰ এইখিনি পাৰ্ট হ'ল 7 ওপৰৰ পাৰ্টখিনি কিমান হ'ব 6 গতিকে আমি কি কৰো 13 - 7 সেন্টিমিটাৰ ইকুৱেল কিমান ওলালে 6 সেন্টিমিটাৰ এতিয়া আমাৰ ভ্যালু কেটা ওলাই গ'ল এতিয়া আমি কি ওলাব লাগে পাত্ৰটোৰ পৃষ্ঠকালি উলিয়াব লাগে
পৃষ্ঠকালি পাত্ৰটোৰ পৃষ্ঠকালি কি হ'ব আমাৰ ইয়াত কি বস্তু আছে বেলন আছে আৰু কি আছে অৰ্ধগোলক আছে আমি কি কৰিম বেলনৰ বক্ৰ পৃষ্ঠকালি মানে বাহিৰৰ খিনি খোলা বস্তুটো খোলা আৰু অৰ্ধগোলকৰ পৃষ্ঠকালি অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি বেলনৰ বক্ৰ পৃষ্ঠকালি আৰু অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি এতিয়া আমি ফৰ্মুলা খিনি পাম এইবিলাক ফৰ্মুলা তোমালোকে আগতে পাইছা বা ইয়াত মই লিখি দিছো তোমালোকে গম পাই যাবা বেলনৰ বক্ৰ পৃষ্ঠকালি হল 2 পাই r h আৰু অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি 2 পাই r স্কয়াৰ ইয়াৰ পৰা যদি মই কি কৰো 2 পাই r যদি এটা কমন লও কি হ'ব h প্লাস কি থাকিলে r থাকিলে এতিয়া 2 ইনটু পাই ভ্যালুটো হল 22/7 ইনটু r ৰ ভ্যালুটো হল 7 এফালে h ৰ ভ্যালুটো 6 আৰু r ৰ ভ্যালুটো হল 7 মই এটো 7 কাটি দিলু কি থাকিলে এফালে 44 ইনটু 13 44 আৰু 13 যদি মাল্টিপ্লাই কৰো আমাৰ কিমান হৈ যাব 44 13 3 4 গুণ 12 12 3 4 গুণ 12 12 4 16 16 17 4 গুণ 4 কে 5 কিমান 572 সেন্টিমিটার স্কয়ার এটো হৈ গল আমাৰ সেকেন্ড টু কোৱেশ্চনৰ এনসার গতিকে আমি জাস্ট কি বুজি পাব লাগে বস্তুটো বুজি পাব লাগে ইয়াৰ কনসেপ্ট খিনি বুজি পাই পেলাই তাৰ ফৰ্মুলাটো লিখিব লাগে ফৰ্মুলাটো লিখি পেলাই জাস্ট কি কৰিব অংকটো আমাৰ তাত ভ্যালু খিনি ক্যালকুলেশন কৰি দিলে তেতিয়া আমাৰ কি ওলাই যাব ইজিলি এনসারটো ওলাই যাব এটো এতিয়া মই আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চনটোলে 3 নম্বৰ কোৱেশ্চনটো বহুতে ইম্পৰ্টেন্ট প্ৰায় আহে পৰীক্ষাত ইয়াত কি কৈছে যে এটা পুতলাৰ কথা কৈছে এটা পুতলা যে অৰ্ধগোলকৰ ওপৰত আমাৰ এটা শংকু আছে এটা শংকু এই শংকু এনেকে পুতলাটো কি উলিয়াব লাগে আমাৰ পৃষ্ঠকালি উলিয়াব লাগে ইয়াৰ কি দিয়া আছে ব্যাসাৰ্ধ দিয়া আছে ব্যাসাৰ্ধটো আছে 3.5 কিমান আছে 3.5 আৰু মুঠ উচ্চতাটো আছে তোমাৰ 15.5 মুঠ উচ্চতাটো কিমান 15.5 এতিয়া এইখিনি কিমান হ'ব ইয়াৰ পৰা এইখিনি যদি আমি 3.5 বাদ দিও ব্যাসাৰ্ধ ইয়াৰ পৰা এইখিনি 3.5 বাদ দিলে তেতিয়া ওপৰখিনি 15.5 ৰ পৰা আমি 3.5 মাইনাস কৰি দিলে কিমান থাকিব 12 থাকিব কিমান থাকিলে 12 গতিকে আমাৰ উচ্চতাটো বেলনৰ শংকুৰ উচ্চতাটো কিমান ওলালে 12 ওলালে আমি সেই বস্তুটো পিকচাৰটো প্ৰথমে বুজি ললে তেতিয়া আমাৰ তাৰ পৰা অংকটো কৰিবলৈ একেবাৰে ইজি হৈ যায় এতিয়া যেহেতু দুইটাৰে সেম ব্যাসাৰ্ধ ইয়াৰো ব্যাসাৰ্ধ যিমান অৰ্ধগোলকটোৰ শংকুৰ ব্যাসাৰ্ধ সেম হয় গতিকে মই একেলগে দুইটা লিখি দিম যে গিভেন কি দিয়া আছে গিভেন শংকুৰ ব্যাসাৰ্ধ সমান অৰ্ধগোলকৰ ব্যাসাৰ্ধ দুইটা আমি r বুলি লৈছো r ইকুৱেল কিমান দি আছে 3.5 সেন্টিমিটাৰ দি আছে r ইকুৱেল 3.5 সেন্টিমিটাৰ এতিয়া পুতলাৰ মুঠ উচ্চতা দিয়া আছে আমাৰ 15.5 সেন্টিমিটাৰ এতিয়া আমি কি কৰিম ইয়াত পুতলাৰ উচ্চতা দিয়া আছে আমি কি কৰো শংকুৰ উচ্চতাটো উলিয়াই লওঁ শংকুৰ উচ্চতা h ইকুৱেল 15.5 ৰ পৰা কি কৰিব লাগিব 3.5 টো কি কৰিব লাগিব মাইনাস কৰিব লাগিব মাইনাস কৰিলে কি হৈ গল 12 সেন্টিমিটাৰ হৈ গল এতিয়া আমি এটা জানিব লাগিব সো শংকুৰ যেটো এইটো হেলনিয়া উচ্চতা বুলি কয় শংকুৰ নতি উচ্চতা বা হেলনিয়া উচ্চতা এইটো আমি পাব লাগিব শংকুৰ এই উচ্চতাটো পাইছো আমি h টো পাইছো কিন্তু হেলনিয়া উচ্চতা যেটো l আছে এইটো আমি কি কৰিব লাগিব বিচাৰি উলিয়াব লাগিব এইটো তোমালোকৰ ফৰ্মুলা আছে তোমালোকে পাইছা মই তথাপি লিখি দিছো শংকুৰ হেলনিয়া উচ্চতা বা ইয়াক নতি উচ্চতা বুলি কয় হেলনিয়া উচ্চতা L equal root over r square plus h square
এতিয়া r স্কয়াৰ r ৰ ভ্যালুটো হল 3.5 হোল স্কয়াৰ প্লাস h ৰ ভ্যালুটো হল 12 স্কয়াৰ এতিয়া 3.5 বুলি ক'লে এটো কিমান হ'ব পূৰণ কৰিলে 12.25 প্লাস 12.25 প্লাস কিমান হ'ব এফালে 144 এটা প্লাস কৰিলে হ'ব √156.25 156.25 প্লাস সরি এর প্লাস নহয় এটা আমার কি হয়ে যাব 156.25 এতিয়া আমি কি কৰিব লাগিব 156.25 ৰ কি কৰিব লাগিব বৰ্গমূল স্কয়াৰ ৰুট উলিয়াব লাগিব কেনেকৈ উলিয়াম 150 ইয়াৰ স্কয়াৰ ৰুটটো আমাৰ কিমান হৈ যাব ইয়াৰ স্কয়াৰ ৰুট হলো 12.5 মই বৰ্গমূল উলোৱা সিস্টেম এটা মই শৰ্টকাট কে বৰ্গমূল উলোৱা সিস্টেম এটা তোমালোকক শিকাই দিম ইয়াত বৰ্গমূল আমি লং মেথডটো কৰিব পাৰি আৰু শৰ্টকাট মেথডটো কৰিব পাৰি সে ইয়াৰ 25 ৰ কাৰণে 5 লিখিলো এটা 156 টু কাৰ নিয়ারেস্ট হয় 144 ৰ নিয়ারেস্ট হয় 144 ৰ বৰ্গমূল 12 12 লিখি দিলো ইজিলি ওলাই যায় ইয়াৰ কেটা এটা ভিডিও মই তোমালোকক বনাই পেলাই দিম তেতিয়া তোমালোকে বেছি ভালকে বুজি পাবা এতিয়া আমি কি কৰিব লাগে পুতলাৰ কি কৰিব লাগে পৃষ্ঠকালিটো উলিয়াব লাগে পুতলাৰ পৃষ্ঠকালি উলিয়াম পুতলাৰ পৃষ্ঠকালি উলিয়াবৰ কাৰণে দেখে পুতলাৰ পৃষ্ঠকালি পুতলাৰ পৃষ্ঠকালিত কি আহিব শংকুৰ বক্ৰ পৃষ্ঠকালি শংকুৰ বক্ৰ পৃষ্ঠকালি যোগ অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি এতিয়া মই শংকুৰ বক্ৰ পৃষ্ঠকালি ফৰ্মুলাটো হল পাই r l আৰু অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালিটো হল 2 পাই r স্কয়াৰ ইয়াৰ পৰা পাই r এটা কমন হৈ আছে পাই r কমন ললো কি থাকিব l প্লাস 2r কি থাকিলে l প্লাস 2r এতিয়া মই ইয়াত ভ্যালু কেটা বহাই দিম জায়গায় জায়গায় ভ্যালু কেটা বহালে কি হয় পাই ভ্যালু 22/7 r ৰ ভ্যালু 3.5 l ৰ ভ্যালু 12.5 প্লাস 2 ইনটু ইয়াৰ ভ্যালুটো 3.5 গতিকে এতিয়া আমি যদি কি কৰো এটো ইয়াক কাটি দিলে কিমান হৈ যাব 0.5 এটো মাল্টিপ্লাই কৰিলে 11 এফালে 12.5 প্লাস 7 11 ইনটু 19.5 একেটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 214.5 সেন্টিমিটাৰ স্কয়াৰ হৈ গল এটো বহুত আহে যোৱাবাৰো আহিছিল নেকি যোৱাবাৰো আহিছিল মেট্ৰিকত গতিকে অংকটো মই আকৌ দেখুৱাই দিছো গোটেইখিনি এৰু গতিকে এই অংকটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় বহুত আহে পৰীক্ষাত গতিকে তোমালোকে এটো ভালকে কনসেপ্টটো যদি বুজি পেলাই বস্তুটো চোৱা একেবাৰে ইজি হয় আৰু ইয়াতে 3 মাৰ্কস থাকে আৰু মাৰ্কস স্কিমটো কেনেকে দিয়ে তোমালোকে যদি কি কৰা এইখিনিলৈকে কৰা এইখিনিলৈকে লিখিলে 1 মাৰ্কস পাবা এইখিনিলৈকে 1 মাৰ্কস আৰু এইখিনিৰ কাৰণে 1 মাৰ্কস 3 মাৰ্কসৰ কাৰণে এই সামটো তোমালোকে কৰিলে 3 নম্বৰ পাবা গতিকে এনেকে মই এতিয়া তোমালোকক কি কৰিম পৰীক্ষাত কেনেকৈ লিখিলে নম্বৰ পায় আৰু কোনবিলাক কোৱেশ্চন পৰীক্ষাত আহিব পাৰে তাৰ কাৰণে কিছুমান ভিডিও প্ৰস্তুত কৰি মই তোমালোকলে দিম আৰু তোমালোকে যেতিয়া সময় পোৱা সেই বস্তুবিলাক চাই পেলাই বস্তুবিলাক তোমালোকে ভালকৈ কৰিবা আৰু কেনেকুৱা আৰু কি যদি কিবা যদি তোমালোকৰ সমস্যা থাকে সমস্যাবিলাক তোমালোকে আমাৰ লগত শেয়াৰ কৰিব পাৰিবা আমাক মেছেজ কৰিবা বা কমেন্টত আমাক জনালে তেতিয়া সেই বস্তুবিলাকৰ সমাধানবিলাক মই লৈ আহিম তোমালোকৰ মাজত গতিকে আজি মই মোৰ এই ভিডিওটো মই ইমানতে হেক কৰিছো মই পৰৱৰ্তী সময়ত খুব সোনকালে দেৰি নকৰাকৈ আৰু নতুন পৰীক্ষাত আহিবলগীয়া কোৱেশ্চন বিলাক মই তোমালোকৰ মাজত লৈ আহি আৰু ভিডিও বিলাক তোমালোকৰ মাজত দিম গতিকে আজি মই মোৰ পাঠদানটো ইমানতে হেক কৰিছো তোমালোকে কেনেকৈ পালা আমাক কমেন্ট কৰি জনাবা আৰু
ভালকৈ পঢ়া শুনা কৰি ভাল এটা ৰিজাল্ট কৰিবা বুলি আশা কৰি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।